যেহেতু আমি ইয়াৰ পূৰ্বে দেখিছিলোঁ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ইয়াৰ পূৰ্বৰ যিখন চৰকাৰৰ কাৰ্যকালত কেইবাখনো নতুন উৰণ সেতু মুকলি কৰা হৈছিল যান জঁটৰ সমস্যা নাইকিয়া কৰাৰ বাবে আৰু এইখন চৰকাৰে অৰ্থাৎ সেই হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে হয়তো প্ৰথমটো পদক্ষেপ হ'ব বা প্ৰথমটো মহানগৰবাসীক উপহাৰ হিচাপে দিব আন এখন নতুন উৰণ সেতু য'ত মই এই মুহূৰ্তত উপস্থিত আছোঁ অৰ্থাৎ লালগণেশৰ পৰা চাইকেল ফেক্টৰী সংযোগী যিখন উৰণ সেতু অৰ্থাৎ 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যিখন উৰণ সেতু 376 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 2 লেনযুক্ত সেই উৰণ সেতুখনৰ কাম ইতিমধ্যে সম্পন্ন হৈছে হয়তো চলিত মাহত নতুবা হয়তো এই 2-1 মাহৰ ভিতৰতে এই নতুন উৰণ সেতুখন মুকলি কৰা হ'ব আৰু মহানগৰবাসীক উপহাৰ দিয়া হ'ব যেহেতু বিভিন্ন সময়ত আমি দেখি আহিছিলোঁ যে গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সমস্যা আৰু যান জঁটৰ সমস্যা য'ত এক প্ৰকাৰ জুৰুলা হৈ পৰে মহানগৰবাসী আৰু সেই যান জঁটৰ সমস্যা নাইকিয়া কৰিবৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তত সেই নতুন উৰণ সেতু ইতিমধ্যে উপহাৰ দিয়া আমি পূৰ্বৰ কাৰ্যকালত দেখিছোঁ আৰু এই কাৰ্যকালতো হয়তো প্ৰথমটো চৰকাৰৰ উপহাৰ হ'ব মহানগৰবাসীক এই যিখন উৰণ সেতু আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ উৰণ সেতুখনৰ ওপৰ ভাগত যিহেতু মই উপস্থিত আছোঁ গতিকে কিছু পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে এই উৰণ সেতুখনৰ যি নিৰ্মাণৰ কাম সেই নিৰ্মাণৰ কাম সকলো সম্পূৰ্ণ হৈছে আৰু প্ৰায় এই ইয়াত যি ধৰণৰ প্ৰস্তুতি কৰিব লাগে সেই প্ৰস্তুতি সকলো ধৰণৰ সম্পূৰ্ণ হৈ উঠিছে যিসমূহ লাইট সেই লাইটসমূহ ইয়াত সংযোগ কৰা হৈছে সমান্তৰালকৈ যিসমূহ দেৱাল আছে সেই দেৱালসমূহত অংকন কৰা হৈছে সুন্দৰকৈ আৰু 2 লেনযুক্ত এই যিখন উৰণ সেতু হ'ব অৰ্থাৎ লালগণেশৰ দিশৰ পৰা চাইকেল ফেক্টৰীলৈ সংযোগী এই যিখন উৰণ সেতু সেই উৰণ সেতুখনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে হয়তো কিছুদিনৰ পিছতে বা চলিত মাহতে হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে অৰ্থাৎ মহানগৰবাসীৰ বাবে হয়তো উৎসৰ্গা কৰিব পাৰে এই নৱনিৰ্মিত উৰণ সেতুখন কাৰণ আমি ইতিমধ্যেই কৈছোঁ যে বিভিন্ন সময়ত ইয়াত যান জঁটৰ সমস্যা দেখিবলৈ পোৱা যায় লালগণেশৰ পৰা আপুনি যদি চাইকেল ফেক্টৰীলৈ যাব লাগে বা চাইকেল ফেক্টৰীৰ পৰা আপুনি লখৰা ৰাষ্ট্ৰীয় ঘাইপথত যাবলগীয়া হয় তেতিয়াহ'লে নিশ্চিতভাৱে আপোনাক বহু সময়ৰ ইয়াত প্ৰয়োজন হয় কাৰণ দীঘলীয়া এটা যান জঁট ইয়াত দেখিবলৈ পোৱা যায় আৰু দীঘলীয়া এই দীৰ্ঘদিনীয়া যিটো সমস্যা সেই সমস্যা নাইকিয়া কৰিবৰ বাবে এই উৰণ সেতুখন নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল চৰকাৰে হাতত লৈছিল আৰু নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি এই উৰণ সেতুখনত সম্পূৰ্ণ হোৱা দেখিবলৈ পোৱা গৈছে আৰু চলিত মাহতে হয়তো আমি ইতিমধ্যে যিহেতু কৈছোঁ চলিত মাহ বা তাৰ কেইটামান দিনৰ পিছতে হয়তো এই উৰণ সেতুখন মুকলি হ'ব ৰাইজৰ বাবে উৎসৰ্গা কৰি দিয়া হ'ব আৰু এই উৰণ সেতুখনত দুয়োটা ফালে অৰ্থাৎ লালগণেশৰ ফালৰ পৰা যদি আপুনি এই উৰণ সেতুখনত যাত্ৰা আৰম্ভ কৰে বা আপুনি চাইকেল ফেক্টৰীৰ ফালৰ পৰা যদি যাত্ৰা আৰম্ভ কৰে তেতিয়াহ'লে দুয়োটা ফালে ইয়াত হাইমাছ লাইট ইয়াত সংযোগ কৰা হৈছে ইতিমধ্যে আৰু সেই কামো ইতিমধ্যে সম্পূৰ্ণ হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছোঁ সেই কামো তেওঁলোকে খুব খৰতকীয়াকৈ কৰিছে কাৰণ সকলো ধৰণৰ প্ৰস্তুতি যিহেতু সম্পন্ন হৈছে আৰু এই পথৰ দুয়ো কাষে অৰ্থাৎ দুয়োটা দিশত উৰণ সেতুৰ দুয়োটা দিশত হাইমাছ লাইট এই মুহূৰ্তত সংযোগ কৰি থকা হৈছে আমি দেখুৱাইছোঁ আৰু এনেধৰণে আচলতে আৰু আন এটা যদি সমস্যা আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ইয়াত যেতিয়া ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যেতিয়া খেল হয় বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত তেতিয়া যিসকল খেলুৱৈ সেই খেলুৱৈসকল এই যিটো লখৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই লখৰা পথেদি সোমায় তেতিয়া তেওঁলোকে বৰ্ষাপাৰালৈ যাবলৈ হ'লে এটা দীঘলীয়া যান জঁটত সেই খেলুৱৈসকল তেওঁলোকে ফাঁচিবলগীয়া হয় বা খেলুৱৈসকলে অপেক্ষা কৰিবলগীয়া হয় যিটো সমস্যা দীৰ্ঘদিন ধৰি ভুগি অহা হৈছিল আৰু এতিয়া এই উৰণ সেতুখন যেতিয়া ৰাইজৰ বাবে মুকলি হ'ব উৰণ সেতু এখন যেতিয়া আনুষ্ঠানিকভাৱে চৰকাৰে মুকলি কৰি দিব তেতিয়া হয়তো সেই সমস্যাটো নাইকিয়া হৈ পৰিব খেলুৱৈসকল তলেৰে তেওঁলোকে কোনো ধৰণৰ যান জঁট নোহোৱাকৈ বৰ্ষাপাৰা খেলপথাৰত সময়মতে তেওঁলোকে অনুষ্ঠিত হ'ব পাৰিব বা যিসকল খেল চাবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বা বিদেশৰ পৰা অহা যিসকল অনুৰাগী তেওঁলোকৰ বাবেও যান জঁটৰ সমস্যাটো নাইকিয়া হ'ব সমান্তৰালকৈ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে পৰ্যটন ক্ষেত্ৰতো এই উৰণ সেতুখনে যথেষ্ট অৰিহণা আগবঢ়াব আৰু অত্যাধুনিক যিহেতু অত্যাধুনিক সা সুবিধাৰে বা অত্যাধুনিক যিসমূহ সা সঁজুলিৰে এই যিখন উৰণ সেতু সেই উৰণ সেতুখন যিহেতু নিৰ্মাণ কৰা হৈছে গতিকে এই উৰণ সেতুখনৰ যি কাম সেই কাম ইতিমধ্যে সম্পন্ন হৈ উঠিছে আমি ইতিমধ্যে কৈছোঁ 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যি 2 লেনযুক্ত এইখন উৰণ সেতু 376 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে সেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে সম্পন্ন হৈ উঠিছে আৰু এই উৰণ সেতুখন যেতিয়া ৰাইজৰ বাবে উৎসৰ্গা কৰি দিয়া হ'ব অৰ্থাৎ এই চৰকাৰে 12 মে তাৰিখে মুখ্যমন্ত্ৰী গৰাকী যেতিয়া দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিলে তাৰ পিছতে হয়তো মহানগৰবাসীক দিবলগীয়া প্ৰথমটো উপহাৰ হ'ব এইখন চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ সংযোগী এই উৰণ সেতুখন আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ উৰণ সেতুখনৰ যি কাম সেই কাম সকলো ধৰণৰ সম্পন্ন হৈছে ইয়াত যিসমূহ উৰণ সেতুখনৰ ওপৰত যিসমূহ লাইট সেই লাইটসমূহ সংযোগ কৰা হৈছে সমান্তৰালকৈ দুয়োফালে যি দেৱাল আছে সেই দেৱালত সুন্দৰকৈ অংকন কৰা হৈছে আৰু কেইটামান দিনৰ পিছতে হয়তো এই উৰণ সেতুখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব যান জঁটৰ সমস্যা নাইকিয়া কৰিবৰ বাবে যথেষ্ট অৰিহণা যোগাব এই যিখন নৱনিৰ্মিত উৰণ সেতুখনে যথেষ্ট অৰিহণা যোগা দেখিবলৈ পোৱা যাব সমান্তৰালকৈ এই যিটো অঞ্চল অৰ্থাৎ এই এটা
দীঘলীয়া ঠাই এই যিখিনি অঞ্চল আছে সেই অঞ্চলত বিভিন্ন সময়ত কৃত্ৰিম বানৰ সমস্যাও দেখিবলৈ পোৱা যায় গতিকে নিশ্চিতভাৱে হয়তো উৰণ সেতুখন হোৱাৰ পাছত তেনেধৰণৰ সমস্যা হয়তো নাইকিয়া হ'ব বুলি এটা আশা ব্যঞ্জন কৰা হৈছে বা আশা কৰা হৈছে গতিকে নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু মই উৰণ সেতুখনৰ ওপৰ ভাগত উপস্থিত আছোঁ ইয়াত খুব সুন্দৰকৈ আচলতে অত্যাধুনিক প্ৰযুক্তিৰে এই যিখন উৰণ সেতু সেই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে নিৰ্মাণৰ কাম ইতিমধ্যে সম্পন্ন হৈ উঠিছে আৰু এই মুহূৰ্তলৈকে এই উৰণ সেতুখনৰ কোনো ধৰণৰ নামাকৰণ যিহেতু কৰা হোৱা নাই হয়তো চৰকাৰৰ ফালৰ পৰা সেই নামাকৰণ কৰা হ'ব কোনোবা মহাপুৰুষ বা কোনোবা হয়তো মহান ব্যক্তিৰ নামত হয়তো এই উৰণ সেতুখন নামকৰণ কৰা হ'ব আৰু নামকৰণ কৰাৰ পিছতেই হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে সেই দিনটো হয়তো ঘোষণা কৰা হ'ব যিটো দিনত আচলতে এই যিখন নৱনিৰ্মিত উৰণ সেতু চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ সংযোগী এই উৰণ সেতুখনৰ মুকলি যিটো দিন সেই মুকলিৰ দিনটো হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব গতিকে নিশ্চিতভাৱে এই মুহূৰ্তত আমি সেই সকলো ধৰণৰ পৰিৱেশ ইতিমধ্যে দেখুৱাইছোঁ 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ 2 লেনযুক্ত 376 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই যিখন উৰণ সেতু এই উৰণ সেতুখনৰ যি কাম সেই কাম ইতিমধ্যে সকলো ধৰণৰ সম্পূৰ্ণ হৈছে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে ইয়াত নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠান আছিলে এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানে সকলো ধৰণৰ যি তেওঁলোকৰ কাম কাজ সেই কাম কাজ তেওঁলোকে ইতিমধ্যে সম্পন্ন কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ পালেই হয়তো এই উৰণ সেতুখনৰ যি মুকলিৰ দিনবাৰ সেই দিনবাৰ হয়তো ঘোষণা হ'ব বা দিনবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব আৰু নামাকৰণ কৰিব আচলতে কাৰ ব্যক্তি কোনগৰাকী মহান ব্যক্তিৰ নামত আচলতে উৰণ সেতুখন নামাকৰণ কৰা হয় সেই নামাকৰণ কৰা হ'ব আৰু তাৰ পিছতে ৰাইজৰ বাবে মহানগৰবাসীৰ বাবে উৎসৰ্গা কৰা হ'ব আন এখন নতুন উৰণ সেতু অৰ্থাৎ এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত লোৱা দ্বিতীয়বাৰৰ বাবে শপত লোৱা মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা এই যিখন চৰকাৰ সেই চৰকাৰখনৰ মহানগৰবাসীক দিয়া প্ৰথমটো উপহাৰে হয়তো হ'ব পাৰে এইখন চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ সংযোগী সেই যিখন উৰণ সেতু সেই উৰণ সেতুখনে হয়তো প্ৰথমটো উপহাৰ হ'ব পাৰে মহানগৰবাসীৰ বাবে